জিঅ' হটষ্টাৰত একদম বঢ়িয়াকে পেলাই দিছে এখন ৱেব ছিৰিজ যাৰ নাম হৈছে প্ৰীতম এণ্ড পেড্ৰ। তো মই ৰিচেণ্টলি চাই দিলো আৰু বলক ছিৰিজখনৰ বিষয়ে অকণমান কথা পাতো। ছিৰিজখন একদম 6টা এপিছড আহিছে আৰু মোটামুটি 3 ঘণ্টা 3.5 ঘণ্টা এটা সময় দিব লাগিব এইখন ছিৰিজ চাবলৈ হ'লে, য'ত ষ্টাৰিং আৰশাদ ৱাৰছি, বীৰ হিৰাণী, বিক্ৰান্ত মেছিকে আদি কৰি বহুত এক্টৰক আমি দেখিবলৈ পাম। ৰাজকুমাৰ হিৰাণীয়ে ডাইৰেক্ট কৰিছে, ঠিক আছে। তো আমি কিছুমান মুন্না ভাই MBBS বা আপোনাৰ PK বা থ্ৰীডৰ্ছৰ নিচিনা কিছুমান আমি ভাইবছ পাম, নোপোৱা নহয়, য'ত নেকি কমেডিৰ মিক্স মছলা ৰাখি পেলাই এটা ধুনীয়া কণ্টেণ্ট আগবঢ়ায়। তো মই ৱেব ছিৰিজখন চাই দিলো আৰু ৱেব ছিৰিজ বনোৱাটোৱে হৈছে এটা ড্ৰামা, কমেডি আৰু থ্ৰিলাৰ, ঠিক আছে। তো আৰশাদ ৱাৰছি থাকে এজন পুলিচ অফিচাৰ যি নেকি ক্ৰাইম ব্ৰাঞ্চত পোষ্টেড থাকে। সেই ক্ৰাইম ব্ৰাঞ্চত থাকোঁতে এনেকুৱা এটা ঘটনা কৰি লৈ যোৱাৰ পাছত ট্ৰান্সফাৰ পষ্টিং হৈ যায় চাইবাৰ সেলত, য'ত নেকি একদম জাহান্নুম বুলি ভাবে। আৰু তাৰ পাছৰ পৰা সি কেনেকে সেই চাইবাৰ সেলৰ পৰা ওলাব আৰু নিজৰ একদম ঘৰ হিচাপে যিখন ভাবে ক্ৰাইম ব্ৰাঞ্চ, তাত গৈ পষ্টিং কৰি পেলাই একদম ফিল্ডত কাম কৰিব, সেইটো হিচাপে সি একদম বহুত ৰিকুৱেষ্ট কৰিব লগা হয়, কাৰণ মন্ত্ৰীয়ে তেখেতক তাত ট্ৰান্সফাৰ পষ্টিং দিয়ে পানিছমেণ্ট হিচাপে, ঠিক আছে। আৰু সেই ট্ৰান্সফাৰ পষ্টিঙত সি এনেকুৱা এটা টাস্ক পাই যায় যে হঠাতে মন্ত্ৰৰ এজন ল'ৰা কিডনেপ হৈ যায়। আৰু ক'ত কিডনেপ হয় আৰু কেনেকে কিডনেপ হয়, কোনে কিডনেপ কৰিছে, সেই গোটেই ইনভেষ্টিগেশ্যনটোত এই গোটেই 6টা এপিছড শেষ হৈ যায়, ঠিক আছে। আৰু তাৰ মাজতে আপোনালোকে দেখিবলৈ পাব একদম আৰশাদ ৱাৰছিৰ একদম ফুল্লি একদম বঢ়িয়া এটা এক্টিং। বীৰ হিৰাণীয়ে ডেবিউ কৰিছে যদি বহুত ধুনীয়া এক্টিং কৰিছে, আৰু পুলিচৰ যিটো ইনভেষ্টিগেশ্যন দেখুৱায় সেইটো বহুত বেছি ভাল দেখুৱায়। বিক্ৰান্ত মেছিক বহুত বেছি ক্লাছী এক্টিং কৰিছে, যাৰ নেকি নেগেটিভ যিটো কেৰেক্টাৰ আছিলে সেই বস্তুটো বহুত জাষ্টিফাই কৰিছে। মুঠতে একদম ফুল্লি এণ্টাৰটেইনিং মুভি, নেকি ড্ৰামা, কমেডি আৰু থ্ৰিল আপোনালোকে ভালকে দেখিবলৈ পাব আৰু ছেটিছফাইড হ'ব, ঠিক আছে। মই প্ৰথম এপিছডটো চোৱাৰ পাছত বাকী 6টা এপিছড কেনেকে গ'ল একদমেই পাত্তা নাপালো। মই ৱেব ছিৰিজ বহুত কম চাওঁ, টাইম বহুত বেছি লাগে কাৰণে, কিন্তু এইখন এপিছডে মোৰ একদম মন জিকি ল'লে। বিশেষকৈ আৰশাদ ৱাৰছি আৰু বীৰ হিৰাণীৰ যিটো কেমেষ্ট্ৰি বণ্ডিং, আৰু বীৰ হিৰাণীৰ পাৰ্চনেল লাইফটো দেখুওৱা যায়, সি কেনেকে তাৰ ল'ৰাটো গৈ পেলাই ব্লু হোৱেল নিচিনা গেমৰ চেক্টৰত ফচি পেলাই মৃত্যু হ'ব লগা হয়, বা মন্ত্ৰীৰ যিজন ল'ৰা কিডনেপ হৈছে কেনেকে ব্লু হোৱেল গেমৰ লগত জড়িত হৈ থাকে, এই গোটেইখিনি বস্তু দেখুৱায়। আৰু পাষ্টত কেনেকে বীৰ হিৰাণীৰ এটা ট্ৰমা থাকে, সেইখিনি বস্তু গোটেইখিনি কেপচাৰ কৰি পেলাই আমাক বহুত সুন্দৰভাৱে বিশ্লেষণ কৰিছে চিনেমাখনত, য'ত নেকি আপোনালোকে চাই বহুত বেছি ভাল পাব। অশ্লীলতা বৰ বিশেষ একো নাই, আপোনালোকে ফেমিলি ফ্ৰেণ্ডলি এখন চাব পাৰে। দুই এটা ডুৱেল মিনিঙত গালি গালাজ আছে, বেলেগ তেনেকুৱা একো নাই, কিন্তু কমেডি টাইমিং বহুত বেছি ধুনীয়া, ভিজুৱেলছখিনি বহুত বেছি ভাল, আৰু একদম পুৰা চিনেমেটোগ্ৰাফি টপ ক্লাছ। তো সেইখিনি কাৰণে মই ৱেব ছিৰিজখন বহুত বেছি ভাল পালো। এনেকুৱা ধৰণৰ ৱেব ছিৰিজ আহিলে চাবলৈ একেবাৰে অসুবিধা নহয়, কাৰণ 1%ও বৰিং নহয়। মই ক'লো নহয় 6টা এপিছড, সেই 6টা 1%ও বৰিং নহয়। আপোনালোকে যদি প্ৰীতম এণ্ড পেড্ৰ এইখন ৱেব ছিৰিজ চোৱা নাই, এতিয়াই চাওক, আপোনালোকে জিঅ' হটষ্টাৰত এভেইলেবল আছে, আৰু চাই পেলাই আপোনালোকে জনাব যে কেনেকুৱা পালে। আৰু নিশ্চয় বহুতে চাইছে, মইহে লেট হলো। যিসকলে চাইছে আপোনালোকে কমেণ্ট কৰি জনাই দিব যে এইখন কেনেকুৱা পালে। মোৰতো একদম ফেভৰেট লিষ্টত সোমাই গ'ল এইখন প্ৰীতম এণ্ড পেড্ৰ, যি নেকি আকৌ এবাৰ চালেও আমনি নালাগে। তো লগ পাই আছো নেক্সট ভিডিঅ'ত, আজিলে বাই বাই।